আমচু হোজাই টাউন সদৰ কমিটিৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অধিবক্তা আব্দুল আহাদ আৰু সাবিৰ আহমেদক উপদেষ্টা, ফখৰুল আমিনক সভাপতি, আমিৰ হুছেইন আৰু সাইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে 121জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। উক্ত সভাই পুনৰ প্ৰমাণ কৰিলে যে বৰ্তমান সময়ত আমচু বিনে গতি নাই, আমচু বিনে ৰক্ষা নাই। উক্ত সাধাৰণ সভাত উপস্থিত থাকে মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন, জিলা সভাপতি কবিৰ আহমেদ লস্কৰ, উপসভাপতি ক্ৰমে নজমুল ইছলাম, আল হাছিব, সহ সাধাৰণ সম্পাদক মুজিবুৰ ৰহমান, প্ৰাক্তন উপসভাপতি ফৈজুৰ ৰহমান, আব্দুল চামাদ। সভাৰ অন্তত আমচুৰ সকলো সদস্যই সংখ্যালঘু জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত সকলো সম্ভৱ কৰি যোৱাৰ উপৰিও লগতে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা আঁচনি ৰূপায়ণ আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ প্ৰতিজ্ঞাবদ্ধ হয়। যে হোজাইস্থিত আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোজাই টাউন সদৰ আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ আলোচনাৰ অন্তত 121জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়া হয়। ফখৰুল আমিনক সভাপতি, আমিৰ হুছেইন, সাইদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ 121জনীয়া সমিতি গঠন কৰি দিয়া হয় আৰু বৃহত্তৰ হোজাই এলেকাত যিবোৰ সমাজ বিৰোধী কাৰ্যকলাপ চলি আছে, এই কাৰ্যকলাপৰ বিৰুদ্ধে এই নৱগঠিত সমিতিখনে মাৰ বান্ধি থিয় হৈ এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত এই বৃহত্তৰ অঞ্চলৰ পৰা সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক সকলোৱে শপত লয় আৰু সমাজত প্ৰচলিত হৈ থকা এইবোৰ সামাজিক ব্যাধিবোৰ কমাই এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰাৰ সমান্তৰালভাৱে সংগঠনটোক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত হোজাই সদৰৰ পৰা এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আশা কৰিছো আৰু হোজাই জিলা কমিটিৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি, সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।